ৰৌতাত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বীৰ জোৱান বিজয় চহৰীয়াৰ শেষকৃত্য সম্পন্ন। বীৰ জোৱানগৰাকীক সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে। উচ্চ ৰক্তচাপত কৰ্তব্যৰত অৱস্থাত যোৱা 6 জুনতে ঝাৰখণ্ডৰ CRPFৰ 26 নং বেটেলিয়নত মৃত্যুবৰণ কৰে বীৰ জোৱানগৰাকীয়ে। 1993 চনত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত সেনা জোৱান হিচাপে যোগদান কৰিছিল বীৰ জোৱান বিজয় চহৰীয়াই। CRPFৰ সহকাৰী উপ পৰিদৰ্শক হিচাপে ঝাৰখণ্ডত কৰ্মৰত আছিল প্ৰয়াত জোৱান বিজয় চহৰীয়া। মৃত্যুৰ পাছতে ঝাৰখণ্ডৰ উগ্ৰপন্থী প্ৰাধান্য দুৰ্গম এলেকাৰ পৰা পোনে পোনে জোৱানগৰাকীৰ নশ্বৰ দেহ লৈ অনা হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ। বিমানবন্দৰৰ পৰা পোনে পোনে মৃতদেহ অনা হয় ৰৌতাৰ ভেলাপাৰা স্থিত নিজ বাসভৱনত। তাৰ পৰা মৃতদেহ অনা হয় বৃহত্তৰ ৰৌতা চাৰিআলি শ্মশানলৈ আৰু তাতেই কেন্দ্ৰীয় সামৰিক বাহিনীয়ে শেষবাৰৰ বাবে চালাম জনাই সন্মান প্ৰদৰ্শন কৰি শেষ শ্ৰদ্ধাঞ্জলি জনাই বীৰ জোৱান বিজয় চহৰীয়াক। মৃত্যুৰ সময়ত বিজয় চহৰীয়াৰ বয়স আছিল 55 বছৰ। বীৰ জোৱানগৰাকীৰ পত্নী আৰু পুত্ৰক এৰি চিৰবিদায় লয় পৃথিৱীৰ পৰা। আমি সঁচাকে আজি মৰ্মাহত। আমি এই কথাখিনি ভাষাৰে আমি বৰ্ণনা অতীত আচলতে ক'ব গ'লে আমাৰ শ্ৰীমান বিজয় চহৰীয়া মোৰ খুৰাৰ ল'ৰা অৰ্থাৎ ভাতৃ, তেওঁ অতি নিষ্ঠা আৰু সততা আৰু সহিষ্ণুতাৰে তেওঁৰ জীৱনত যিখিনি কাম কৰিছিল সঁচাকৈ প্ৰশংসনীয়। আমি ভাবিছিলোঁ যে তেওঁৰ গোটেই কাৰ্যকালত যিখিনি কাম কৰিছে সেইদৰে এজন চাব ইন্সপেক্টৰৰ পদত অধিষ্ঠিত হৈছিল আৰু হৈ যি নিষ্ঠা সহকাৰে কাম কৰিছিল সেইখিনি কাম আমাৰ কাৰণে, আমাৰ বিশেষকৈ প্ৰথম হ'ল আমাৰ পৰিয়ালৰ, তাৰপিছত হ'ল গাঁৱৰ আৰু তাৰপিছত হ'ল অঞ্চলৰ। গতিকে অঞ্চলৰ আমাৰ গোটেই অসমৰ এটা পৰিয়াল হৈ তেওঁ যি নিষ্ঠা সহকাৰে যি কাম কৰিছিল আমি সঁচাকৈ স্মৰণীয়। আমি ভাবিছোঁ যে এইদৰেই তেওঁৰ যি আদৰ্শ সেই আদৰ্শ আমাৰ ল'ৰা ছোৱালীৰ গাতো লাগক, ভৱিষ্যতে এজন তেনেকুৱা দেশৰ সেৱা কৰা সুনাগৰিক তেওঁ যিখিনি কাম কৰিলে আমি সঁচাকৈ আপ্লুত হৈছিলোঁ। কিন্তু নিয়তিৰ লীলা আমি সেইখিনি স্বীকাৰ কৰিব লাগিব। গতিকে নিয়তিৰ লীলাত তেওঁ আজি তেওঁৰ বিশেষকৈ যদি উচ্চ ৰক্তচাপত তেওঁ ঝাৰখণ্ডত মৃত্যুবৰণ কৰি কৰ্মৰত অৱস্থাতেই তেওঁ মৃত্যুবৰণ কৰিলে। আমি সেই তেওঁৰ জীৱনৰ যিখিনি কাম আছিলে সেইখিনি হয়তো আধৰুৱা হৈ ৰ'ল। তথাপিও আমি তেওঁৰ যিখিনি কাম সেইখিনি যাতে ভৱিষ্যতে আমি সদায় স্মৰণ কৰিম তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ গাঁৱৰে ৰৌতাৰ ভেলাপাৰা গাঁৱৰ নিবাসী শ্ৰীযুত বিজয় চহৰীয়া 1993 কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত তেওঁ জইন কৰিছিলে আৰু দুৰ্ভাগ্যবশতঃ ঝাৰখণ্ডৰ দুৰ্গম এলেকাত তেওঁ কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপত যোৱা 6 জুন তাৰিখে ৰাতিপুৱা 5 বজাত তেওঁ মৃত্যুবৰণ কৰে। তেওঁ CRPFত এছিষ্টেণ্ট চাব ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল আৰু তেওঁ বেটেলিয়নৰ নাম্বাৰ হৈছে 26 বেটেলিয়ন। তেওঁক আমি গম পোৱা মতে তেওঁক তাৰ পৰা অতি দুৰ্গম জেগা তেওঁলোকে খুব কষ্টৰে বিমানেৰে আধা কান্ধত তুলি আধা বিমানেৰে তেনেকৈ বৰঝাৰ এয়াৰপৰ্টলৈ আনে। তাৰ পৰা তেনেকৈ গুৱাহাটীৰ পৰা বিভাগীয় নীতি নিয়ম অনুসাৰে আমাৰ নিজ গৃহত চমজি দিয়ে। তেওঁলোকেও তেওঁলোকৰ যিখিনি নীতি নিয়ম অনুসাৰে আমাৰ ইয়াতে শেষকৃত সামৰিক কায়দাৰে তেওঁলোকে তেওঁলোকৰ শেষকৃত কৰি আমাৰ ৰাইজক বাকী অন্ত্যেষ্টিক্ৰিয়াৰ কামখিনি আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰিছে। তেওঁৰ পৰিয়াল, তেওঁৰ সহধৰ্মিনী আৰু তেওঁৰ ল'ৰা এজন আছে। ল'ৰাজন এইবাৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে। ৰৌতাৰ পৰা আব্দুৰ ৰউফ আনচাৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।